গুড মৰ্ণিং গাইজ, কি খবৰ? আশা কৰোঁ সকলো ভালে কুশলে আছে। আৰু আজি হৈছে মানুহৰ বিহু, দেখিছেনে? ৰাতিপুৱা 7:30 পৰা বুলি আজি ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ। একদম পূৰা ৰাতিটো ভিডিঅ' আজি চলি থাকিব, গতিকে শেষলৈকে চাব বুলি আশা কৰিছোঁ। আৰু আজি যিহেতুকে মানুহৰ বিহু হয়, গাঁৱৰ এনেকৈ যুৱকসকল ওলাই আহিছে। যিজন ঘৰৰ হয়তো ডেকা ল'ৰা থাকে বা জ্যেষ্ঠ থাকে, তেনেকুৱাত মানে তেখেতসকলে আহি পিনে ধুনীয়াকৈ নোৱাই থৈ যায়। আৰু এইফালে ভাইটিক প্ৰথমতে নোৱাইছে, আৰু প্ৰথমতে দেউতাক নোৱাবলগীয়া আছিলে, কিন্তু দেউতাই দেখিলে যে টিঙত সিহঁতে পানীৰ লগতে মানে অকণমান ধেমালি ধুমুলা কৰিবলৈ ভাইটিৰ গাত ঢালিবলৈ বালি গুলি ল'লে, কিন্তু দেউতাই গাত ঢালিব বুলি দেউতা ভয়তে নুনুৱাই পিনে পলাই গ'লগৈ। এইফালে সেয়া ভাইটিক নোৱালে। এতিয়া ভাইটিক নোৱাই পিনে দেখিছেনে? এইফালে খুৰাৰ ল'ৰাটোৱে ভাইটিয়ে গোটেই পানী ঢালি দিলে, পানীৰ লগতে সি পূৰা বালি মিলাই লৈছিলে। আপোনালোকৰ গাঁৱৰ ফালে বাৰু কেনেকুৱা নিয়ম? এনেকৈ ৰাতিপুৱা বাৰু জ্যেষ্ঠসকলক নোৱাবলৈ আহেনে? আৰু এইফালে ঘৰতে মাছ লৈছিলে, মানে মাছখিনি তাকে ভাজিবলৈ লৈছোঁ। আৰু ঘৰতে অহাৰ কাৰণে অকণমান মাছ ৰাখি দিয়া হ'ল। সকলোৱে মাংস খাবলৈ ভালো নাপায়। এইফালে আমাৰ টুকলুটোক দেখিছেনে? এয়া গা ধুৱাই আনিছেহে। তাৰপাছতে গা চা ধুই আজৰি হৈ ধুনীয়াকৈ জলপান চলপান খাই ওলাই আহিলোঁ বজাৰলৈ। মায়ে দেখিছেনে বৰফ খাই খাই আহিছে। আৰু যিহেতুকে ইমান গৰম দিছে, মানে গৰমত যে নক'ব আৰু, বাপৰে থাকিব পৰা নাই। আৰু ইফালে মোৰ তেজপুৰলৈ যাবলগীয়া আছে। এইফালে মই বজাৰলৈ ওলাই আহিলোঁ, মানে আমাৰ দেহালৈ যিটো পেণ্ট নিছিলোঁ, মানে জিন্স এটা লৈ গৈছিলোঁ বিহুৰ কাৰণে বুলি, তালৈ জিন্সটো একেবাৰে সৰু হৈ থাকিলে, নোসোমালে, মানে কমৰটো একেবাৰে নাটিলে। সেইটো কাৰণে বুলি ভাবিলোঁ যাওঁ। আৰু দেখিছেনে আজি বিহু যদিও মানে ইমান মানুহ নায়েই বজাৰত, একদম বজাৰখন পূৰা খালী খালী, নহ'লে অইন দিনাখন ভৰিত দিবলৈ জেগা নোহোৱা হৈ থাকে। আজি ভাগ্যখন ভাল, দেখিছেনে নাই? ওলাই আহিয়ে একদম ধুনীয়াকৈ গণেশ বাবাজনক সেৱা কৰিবলৈ পালোঁ। আৰু সেয়া ওচৰতে মানে কুঁহিয়াৰৰ ৰস হেৰি কৰা দোকান এখন আছে, তাৰ পৰা কুঁহিয়াৰ নে কিবা দি আছে চাগৈ। মানুহজনে চাওক ইমান ধুনীয়াকৈ মৰম কৰি আছে। আহি পিনে এইফালে ঘৰ পালোহি, আৰু দেখিলোঁ দেখোন ঘৰত একদম পূৰা নাচনীসকল আহি পিনে নাচি আছে। দেখিছেনে? হুঁচৰি গোৱা পাৰ্টি আহি ৰেডি। বিহু মাৰ এইডাল নহয়, এইডাল আগৰ দিনৰ, এতিয়া নতুনকৈ বিহু মাৰ ধুনীয়া এটা। লাৰু পিঠে মোৰ নাতিনীয়ে ঘাটি
উৎপলা পিতেকে ধুনীয়া কিবা বাৰীত তামোল ঘৰৰ কাম কাজ কৰি মেলি এফালে ওলাই আহিলোঁ তেজপুৰলৈ বুলি মানে ভণ্টিৰ ওচৰলৈ যাওঁ। ভণ্টি এবাৰ বিহুত যিহেতুকে নাহিলে আৰু সি যিহেতুকে টাউনতে থাকে তাতনো ক'ত তেনেকৈ পিঠা পনা পুৰিব পৰা যায়, সেইটো কাৰণে তালৈ কেইটামান পিঠা পনা কিবা কিবি লৈ লৈছোঁ। আৰু মানে আজি ৰাতি নাথাকোঁগৈ, ঘূৰিও আহিমগৈ, কাৰণ সেয়া বিহু আজি ৰাতি কেনেকৈনো থাকিম আৰু ন। এইফালে দেখিছেনে বাছখনত একদম খালী। বিহুৰ দিনাখন সন্ধিয়া মানে ওলাই পিনে এনেকৈ সকলোখিনি গোপিনী মিলি লৈ পিনে এনেকৈ এটা ধেমালি ফূৰ্তি ফুৰ্তা কৰা হয়। গতিকে আজি ভিডিঅ'টো পাই কেনেকুৱা ক'লে জনাবলৈ নাপাহৰিব। আজি ভিডিঅ'টো পাই বিদায়, মই কাইলৈ পুনৰ এটা ভিডিঅ'টো লগ পাই আছোঁ। গতিকে বাই বাই।